সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ক্লাস 12ৰ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আমি পঢ়ি আছিলো ক্লাস 12ৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 1 ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড আৰু সেই চেপ্টাৰটোৰ পৰা আমি লাষ্ট ক্লাছটোত পঢ়িছিলো ইলেক্ট্ৰিক ডাইপোল আৰু আমি ইলেক্ট্ৰিক ডাইপোল এটাৰ কাৰণে তাৰ এক্সিছ ডালৰ যিকোনো এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড আমি ক্যালকুলেট কৰিছিলো তো আজি আমি পঢ়িম ইলেক্ট্ৰিক ফিল্ড এট এন ইকুৱেটৰিয়েল পইণ্ট অফ এ ডাইপোল মই কালি কৈছিলো যে যিডাল আমাৰ ডাইপোল এক্সিছ আছিলে সেই ডাইপোল এক্সিছ ডালৰ যেটো পাৰপেন্ডিকুলাৰ বাইসেক্টৰ সেই পাৰপেন্ডিকুলাৰ বাইসেক্টৰ ডালৰ ওপৰত থকা যিকোনো এটা পইণ্টত মই ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম আৰু পাৰপেন্ডিকুলাৰ বাইসেক্টৰৰ ওপৰত থকা পইণ্ট এটাকে আমি কি বুলি কম ইকুৱেটৰিয়েল পইণ্ট বুলি কম সো আমি ফাৰ্স্ট ফিগাৰটো কি হয় বুজি লম মই এটা ডাইপোল কনসিডাৰ কৰি ললো -q + q এটো হৈছে ডাইপোলটোৰ মিড পইণ্ট O ঠিক আছে তো মই কি কৰিলো এই যে মিড পইণ্টত মই কি কৰিলো এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰিলো আৰু এই পাৰপেন্ডিকুলাৰ ডালৰ ওপৰত থকা যিকোনো এটা পইণ্টকে মই কি বুলি কম ইকুৱেটৰিয়েল পইণ্ট বুলি কম ঠিক আছে তো মই কি কৰিলো এটা ডাইপোল কনসিডাৰ কৰিলো -q + q ডাইপোল এক্সিছ ডাল ড্ৰ কৰি ললো ডাইপোল এক্সিছ ডালৰ মিড পইণ্ট O আৰু সেই মিড পইণ্ট O টোত মই এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰিলো আৰু সেই পাৰপেন্ডিকুলাৰ ডালৰ ওপৰত থকা যিকোনো এটা পইণ্ট মই P কনসিডাৰ কৰিলো আৰু এই P পইণ্টটোকে মই কি বুলি কম এটা ইকুৱেটৰিয়েল পইণ্ট বুলি কম এতিয়া এই যেটো ডাইপোল আছে এই ডাইপোলটোৰ কাৰণে আমি P পইণ্টত ইলেক্ট্ৰিক ফিল্ড কনসিডাৰ কৰিব লাগে সেটা P পইণ্টত আমি -q চাৰ্জৰ কাৰণেও এটা ইলেক্ট্ৰিক ফিল্ড পাম আৰু +q চাৰ্জৰ কাৰণেও এটা ইলেক্ট্ৰিক ফিল্ড পাম সো মোক -q আৰু p ৰ মাজৰ ডিসটেন্স +q আৰু p ৰ মাজৰ ডিসটেন্সটো মই জানিব লাগিব সো সেই কাৰণে মই কি কৰিলো p আৰু -q চাৰ্জ থকা যে পইণ্ট এই পইণ্টটো মই জয়েন কৰিলো আৰু p আৰু +q থকা যে পইণ্ট আছে সেই পইণ্টটো মই কি কৰিলো জয়েন কৰিলো ঠিক আছে এতিয়া এই ডাইপোলটোৰ যেটো ডিসটেন্স আছিল সেই ডিসটেন্সটো মই ধৰি ললো কি -q আৰু +q ৰ মাজৰ যেটো ডিসটেন্স এই ডিসটেন্সটো মই 2i বুলি ধৰি ললো that means -q ৰ পৰা O লে ডিসটেন্সটো হৈছে a and O ৰ পৰা +q লে ডিসটেন্সটো হৈছে কিমান a আৰু এই যেটো p পইণ্ট মই কনসিডাৰ কৰিছো এই p পইণ্টটো ডাইপোলৰ মিড পইণ্ট বা সেন্টাৰৰ পৰা সপোজ r ডিসটেন্সত আছে বা আমি এটো x ডিসটেন্স বুলিও কনসিডাৰ কৰিব পাৰো বা r বুলিও কনসিডাৰ কৰিব পাৰো কোনো কথা নাই ঠিক আছে ওকে আমি x বুলি ধৰিলো কালি আমি x ডিসটেন্সত ক্যালকুলেট কৰিছিলো সো এটো আমি x বুলি ধৰিলো ঠিক আছে সো এটো x এতিয়া এইটো দেখিছো এই -q থকা পইণ্টটো a পইণ্ট বুলি ধৰি ললো +q থকা পইণ্টটো মই b পইণ্ট বুলি ধৰিলো এতিয়া যদি মই চাও AOP BOP AOP আৰু BOP এই দুটা কি হয় ৰাইট এংগল ট্ৰায়াঙ্গল হয় আৰু এই ৰাইট এংগল ট্ৰায়াঙ্গল দুটাৰ AO আৰু OP বা OB আৰু OP ৰ ভ্যালুটো আমি জানো তেতিয়া হলে বাই ইউজিং পাইথাগোৰাছ থিওৰেম আমি AP আৰু BP ৰ ভ্যালুটো আমি উলিয়াব পাৰো সো পাইথাগোৰাছ থিওৰেম যদি আমি এপ্লাই কৰিলে কি হ'ব যদি মই ট্ৰায়াঙ্গল AOP যদি এপ্লাই কৰো তেতিয়া হলে মই কি পাম যে AP স্কয়াৰ ইজ ইকুৱেল টু OA স্কয়াৰ প্লাস OP স্কয়াৰ OA স্কয়াৰৰ ভ্যালু a স্মল a আৰু a স্কয়াৰ হ'ব OP স্কয়াৰৰ ভ্যালু কিমান x স্কয়াৰ হ'ব তেতিয়া হলে AP ৰ ভ্যালু আমি কিমান পাম a square plus x square to the power half মানে root over a square plus x square that means এই যেটো সাইড আছে AP সাইড টু ডিসটেন্স তো আমি কিমান পালো a square plus x square to the power half similarly আমি BP টো যদি ক্যালকুলেট কৰো সেম প্ৰসিডিউৰ এপ্লাই কৰি দেন ইয়াৰ ভ্যালুটো আমি একে পাম হেতু হ'ব কিমান a square plus
x square to the power half. So আমি এনেকুৱা ধৰণৰ পালো ওকে এটা মই মহাই দিছো জাস্ট ক্যালকুলেশনৰ কাৰণে মই এটা কৰিছো এতিয়া আমি জানো যে ডাইপোল মোমেন্ট ভেক্টৰটো কেনে থাকে ডাইপোল মোমেন্ট ভেক্টৰটো সদায় থাকে along the dipole axis from negative charge to positive charge that means towards right কি থাকিব ডাইপোল মোমেন্ট ভেক্টৰ থাকিব আৰু এই ভেক্টৰটো আমি কিহেৰে ডিনোট কৰো p ভেক্টৰ তাৰ ম্যাগনিটিউড p আৰু along p ভেক্টৰ আমাৰ এটা ইউনিট ভেক্টৰ আছে আৰু সেই ইউনিট ভেক্টৰটো আমি কি বুলি কনসিডাৰ কৰিলো p কেপ বুলি কনসিডাৰ কৰিলো ঠিক আছে ওকে এতিয়া আমি p পইণ্টত যেটো q চাৰ্জ আছে সেই q চাৰ্জটোৰ কাৰণেও এটা কি পাম ইলেক্ট্ৰিক ফিল্ড পাম আৰু সেই ইলেক্ট্ৰিক ফিল্ডটো আমি কি পাম টুৱাৰ্ডছ pa এটো সাইডে পাম কেলে পাম বিকজ নেগেটিভ চাৰ্জৰ কাৰণে আমি যেটো ইলেক্ট্ৰিক ফিল্ড পাইছিলো নেগেটিভ চাৰ্জৰ কাৰণে পোৱা ইলেক্ট্ৰিক ফিল্ডটো কেনে পাইছিলো আমি টুৱাৰ্ডছ দ্য চাৰ্জ আৰু পজিটিভ চাৰ্জৰ কাৰণে যেটো ইলেক্ট্ৰিক ফিল্ড পাইছিলো তাৰ ডাইৰেকশনটো কি আছিল away from the চাৰ্জ ঠিক আছে ৰেডিয়েলি আউটৱাৰ্ডছ ফৰ এ পজিটিভ চাৰ্জ সো এই নেগেটিভ চাৰ্জটোৰ কাৰণে আমি যেটো ইলেক্ট্ৰিক ফিল্ড পাম সেই ইলেক্ট্ৰিক ফিল্ডটো ডাইৰেকশনটো কেনে থাকিব along pa so along pa আমি এটো কি পালো electric field due to the surge minus q তেনেকে plus q surge কারণে p পয়েন্টত এটা ইলেক্ট্রিক ফিল্ড পাম আৰু সেই ইলেক্ট্রিক ফিল্ডটো কেনে পাম আমি bp away from the surge এই সার্জটোৰ পৰা এনেকে কৰি এফালে থাকিব সো এফালে পাম এটা হ'ব কি e plus q electric field due to the surge plus q এতিয়া কি হ'ব আমি p পয়েন্টত দুটা ইলেক্ট্রিক ফিল্ড পালো এটা হৈছে e plus q আৰু এটা হৈছে e minus q আৰু দুইটাৰে ডাইৰেকশন বেলেগ বেলেগ তেতিয়া হলে আমি টোটাল ইলেক্ট্ৰিক ফিল্ড পাবৰ কাৰণে কি কৰিব লাগিব দুটা ইলেক্ট্ৰিক ফিল্ড আছে বা দুটা ভেক্টৰ আমাৰ ওচৰত আছে তাহলে এই ভেক্টৰ দুটাৰ যেটো ৰিজাল্টেন্ট হ'ব এই ৰিজাল্টেন্টটো লিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এই ভেক্টৰ দুটাক লৈ এটা কি কৰিব লাগিব প্যাৰালেলোগ্ৰাম ড্ৰ কৰিব লাগিব এই ভেক্টৰ দুটাক লৈ আমি এটা প্যাৰালেলোগ্ৰাম ড্ৰ কৰিব লাগিব আৰু সেই প্যাৰালেলোগ্ৰামটোৰ যিডাল ডায়াগোনাল হ'ব সেই ডায়াগোনাল ডালে আমাক কি দিব ৰিজাল্টেন্ট ভেক্টৰটো দিব দ্যাট মিন্স আমি p পয়েন্টত দুটা ইলেক্ট্ৰিক ফিল্ড পালো এটা হৈছে e plus q ভেক্টৰ আৰু এটা হৈছে e minus q ভেক্টৰ তেতিয়া হলে p পয়েন্টত টোটাল ইলেক্ট্ৰিক ফিল্ড e ইকুৱেটৰিয়েল ভেক্টৰ বা টোটাল ইলেক্ট্ৰিক ফিল্ড আমি কিমান পাম e plus q ভেক্টৰ plus e minus q ভেক্টৰ এটো from the superposition principle আমি পাম so e equatorial vector is equal to e plus q vector plus e minus q vector আৰু এটো আমি জিওমেট্ৰিক্যালি কেনেকৈ আঁকিব পাৰো আমি e plus q vector আৰু e minus q vector লৈ এটা প্যাৰালেলোগ্ৰাম ড্ৰ কৰিব লাগিব আৰু according to the parallelogram law of vector addition সেই যেটো প্যাৰালেলোগ্ৰাম আমি ড্ৰ কৰিলো সেই প্যাৰালেলোগ্ৰামটোৰ যেডাল ডায়াগোনাল হ'ব সেই ডায়াগোনাল ডাল আমাক কি দিব e ইকুৱেটৰিয়েল ভেক্টৰটো আমাক দিব ঠিক আছে এটা হলকে আমি বুজি পাইছো বুলি ভাবিছো এতিয়া মই এই এংগলটো থিটা কনসিডাৰ কৰি ললো আৰু এইটো এটা এনেকুৱা এটা ট্ৰায়াঙ্গল যেটো ট্ৰায়াঙ্গলৰ দুটা সাইড ইকুৱেল AP equal to PB আমি দেখিছো ইয়াত AP আৰু PB ৰ ভ্যালু একে সো AP equal to যদি PB হয় তেতিয়া হলে A এংগলটো আৰু A এংগল দুইটা ইকুৱেল হ'ব যদি A এংগলটো মই থিটা ধৰিলো A এংগলটো মই কি ধৰিব লাগিব থিটা বুলি কনসিডাৰ কৰিব লাগিব সো মই A এংগলটো থিটা ধৰিলো এটো কাৰণে A এংগলটো কি হ'ব থিটা এটা কথাটো এনেকুৱা ধৰণৰ হ'ল যে কি এটা ট্ৰায়াঙ্গলৰ এটা এক্সটেৰিয়ৰ এংগুলাৰ ভ্যালু তাৰ যেটা দূৰৱৰ্তী ইন্টেৰিয়ৰ এংগল মানে আঁতৰত থকা যেটা ইন্টেৰিয়ৰ এংগল সেই ইন্টেৰিয়ৰ এংগল দুটাৰ সামৰ ইকুৱেল that means এই যেটো এংগল হ'ব এই এংগলটো is equal to the sum of this angle and this angle এটা আমি আগতে জিওমেট্ৰিক পঢ়ি আহিছো তেতিয়া হলে এটো থিটা দেন এই গোটেই এংগলটো কিমান হ'ব টুৱাইস থিটা এই গোটেই এংগলটো কিমান আহিব টুৱাইস থিটা এই গোটেই এংগলটো আহিব কিমান 2 থিটা
এতিয়া মোৰ কথা হল কি e plus q ভেক্টৰ আৰু e minus q ভেক্টৰ এই দুইটা ভেক্টৰৰে ম্যাগনিটিউডটো একে আহিব তো ইহঁতৰ ম্যাগনিটিউডটো কিয় একে আহিব ইহঁতৰ ম্যাগনিটিউডটো একে অহাৰ কাৰণটো হৈছে কি minus q চাৰ্জে হওক বা plus q চাৰ্জে হওক দুইটাৰে ম্যাগনিটিউডটো ইকুৱেল দুইটাৰ ম্যাগনিটিউড q and q আৰু minus q চাৰ্জৰ পৰা p পইণ্টৰ যেটো ডিসটেন্স plus q চাৰ্জৰ পৰা p পইণ্টৰ ডিসটেন্সটো কি থাকিব একে থাকিব ঠিক আছে যদি চাৰ্জ দুটাৰ ম্যাগনিটিউডো একে আৰু চাৰ্জ দুটাৰ পৰা পইণ্টটো একে ডিসটেন্সত আছে তেতিয়া হলে দুইটা চাৰ্জৰ কাৰণে আমি সেই পইণ্টটো যেটো ইলেক্ট্ৰিক ফিল্ড পাম সেই ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো কি হ'ব একে হ'ব দ্যাট মিন্স e plus q ভেক্টৰৰ যেটো ম্যাগনিটিউড হ'ব আৰু e minus q ভেক্টৰৰ যেটো ম্যাগনিটিউড হ'ব আৰু সেই দুইটা ম্যাগনিটিউড কি হ'ব মই ইকুৱেল হ'ব বুলি কৈছো বুজি পালো এটা তোকে এতিয়া মই কলো কি এই গোটেই এংগলটো কি 2 থিটা তেতিয়ালে এই গোটেই এংগলটো 2 থিটা এই ভেক্টৰটোৰ ম্যাগনিটিউডটো একে আৰু এই ভেক্টৰটোৰ ম্যাগনিটিউডটো একে তেতিয়া হলে আমাৰ যেটো ৰিজাল্টেন্ট আহিব সেই ৰিজাল্টেন্টটো কি কৰিব এই এংগলটো ইকুৱেলি দুটা পাৰ্টত ভাগ কৰিব এই ভেক্টৰ দুটাৰ মাজৰ যেটো এংগল আছে 2 থিটা এই এংগলটো ইকুৱেলি দুটা পাৰ্টত ভাগ কৰিব তেতিয়াহলে এই এংগলটো কি হ'ব থিটা হ'ব আৰু এই এংগলটো কি হ'ব থিটা হ'ব বুজি পালো এতিয়া এই এংগলটো থিটা আৰু এই তলৰ এংগলটো থিটা তেতিয়াহলে ডেফিনেটলি এই যেটা লাইন আছে ডাইপোল এক্সিস ডাল আৰু এই ই ইকুইটৰিয়েল ভেক্টৰ এই দুইটা কি হ'ব প্যাৰালাল হ'ব মই কি কলো আমাৰ যেটা ডাইপোল এক্সিস আছে এই ডাইপোল এক্সিস ডাল মানে ab আৰু কি হ'ব এই ই ইকুইটৰিয়েল ভেক্টৰ এই দুইটা কি হ'ব প্যাৰালাল হ'ব কেলে প্যাৰালাল হ'ল বিকজ এই এংগলটো আৰু এই এংগলটো কি হৈছে ইকুৱেল হোৱাৰ কাৰণে এই ডাইপোল এক্সিস ডাল আৰু ই ইকুইটৰিয়েল ভেক্টৰ এই দুইটা কি হ'ব প্যাৰালাল হ'ব বুলি মই কওঁ ঠিক আছে বাট ই ইকুইটৰিয়েল ভেক্টৰ ডাইৰেকশনটো কেনি আছে এই ডাইপোল এক্সিস ডালৰ প্যাৰালালি from negative charge to positive charge এটা ভেক্টৰ আছে আৰু সেই ভেক্টৰটো হৈছে কি ডাইপোল মোমেন্ট ভেক্টৰ ঠিক আছে এই ভেক্টৰটোৰ নাম কি ডাইপোল মোমেন্ট ভেক্টৰ বাট ই ইকুইটৰিয়েল ভেক্টৰটো যদিও ab প্যাৰালাল বাট এই যেটো ডাইপোল মোমেন্ট ভেক্টৰ আছে যেটো from negative charge to positive charge আছে তাৰ অপোজিটত আছে আমাৰ কি এই ই ইকুইটৰিয়েল ভেক্টৰ that means এই ইকুইটৰিয়েল ভেক্টৰৰ যেটো ডাইৰেকশন হ'ব সেই ডাইৰেকশনটো কেনি আছে opposite to the direction of p vector মানে ডাইপোল মোমেন্ট ভেক্টৰৰ অপোজিটত আমি কি পাইছো কমপ্লিটলি অপোজিটত আমি কি পাইছো ই ইকুইটৰিয়েল ভেক্টৰটো পাইছো ঠিক আছে বা আমি ইয়াক যদি ৰিপ্ৰেজেন্ট কৰো ই ইকুইটৰিয়েল ভেক্টৰটো যদি ৰিপ্ৰেজেন্ট কৰো ফাৰ্স্ট আমি কি লিখিম ই ইকুইটৰিয়েলৰ ম্যাগনিটিউড লিখিম আৰু কি লিখিম p cap তো কেনি আছে টুৱাৰ্ডছ ab আছে বাট ই ইকুইটৰিয়েল ভেক্টৰটো কেনি আছে টুৱাৰ্ডছ ba আছে সো এটো কি হ'ব মাইনাস p cap তো আমি এনেকে মাল্টিপ্লাই কৰিম তো এই নেগেটিভ সাইনটো ইয়াত কিয় আহিছে বিকজ p cap ৰ অপোজিট ডাইৰেকশনত ই ইকুইটৰিয়েল ভেক্টৰটো আছে সো ফিগাৰটোত জানিবলগীয়া কথা আছিল আমাৰ এইখিনি তো এইখিনি কথা আমি গম পালো এতিয়া আমি এইখিনি কথা গম পালো যদি আমি সলভ টু কৰিম আমি ই ইকুইটৰিয়েল ভেক্টৰৰ যেটো এক্সপ্ৰেছন হয় সেই এক্সপ্ৰেছনটো আমি উলিয়াব লাগে ওকে তো মই কি কলো যে ই প্লাস কিউ ভেক্টৰ আৰু ই মাইনাস কিউ ভেক্টৰ দুইটাৰে ম্যাগনিটিউড একে তেতিয়াহলে দুইটাৰে ম্যাগনিটিউড কিমান হ'ব আমি এটো ফাৰ্স্ট লিখি লম 1/4πε0 q r স্কয়াৰ হয় আৰু ইয়াতে r ৰ ভ্যালুটো কিমান হৈছে a স্কয়াৰ প্লাস x স্কয়াৰ হোল টু দি পাৱাৰ হাফ যদি এটো r স্কয়াৰ কৰিলো a ভ্যালুটো হৈছে r তেতিয়াহলে যদি স্কয়াৰ কৰিলো স্কয়াৰ কৰিলে টু দি পাৱাৰ হাফ টু 90 হৈ যাব অনলি কি পাম a স্কয়াৰ প্লাস x স্কয়াৰ পাম সো এটো হৈছে ম্যাগনিটিউড অফ e প্লাস q ভেক্টৰ and e minus q ভেক্টৰ এতিয়া আমি উলিয়াব লাগে কি e ইকুইটৰিয়েল ভেক্টৰ and e ইকুইটৰিয়েল ভেক্টৰ is the sum of e plus q vector and e minus q vector এতিয়া আমি অলপ বেলেগ ধৰণে গোটেই কথাটো চিন্তা কৰো এতিয়া আমি এটা কথা পাইছিলো যে এটা যদি মোৰ ওচৰত ভেক্টৰ থাকে সেই ভেক্টৰটোক আমি দুটা কম্পোনেন্টত ভাগ কৰিব পাৰো
এটা যদি ভেক্টৰ থাকে সেই ভেক্টৰটোক আমি কি কৰিব পাৰো দুটা কম্পোনেন্টত ভাগ কৰিব পাৰো এটো a ভেক্টৰ এটো যদি থিটা হয় দেন এটো হ'ব a cos থিটা আৰু a কম্পোনেন্ট হ'ব কিমান e sin থিটা এটো আমি আগতে পাই আহিছো ক্লাস 11 ত যদি এটা ভেক্টৰ থাকে এই ভেক্টৰটোক আমি দুটা কম্পোনেন্টত দুটা পারপেন্ডিকুলার কম্পোনেন্টত আমি ভাগ কৰিব পাৰো যেটাক আমি rectangular components বুলি কওঁ তাত যদি a এংগলটো যদি থিটা হয় তেতিয়াহলে এই টার্মটো হ'ব a cos থিটা আৰু এই টার্মটো হ'ব কিমান a sin থিটা এই কথাটো আমি আগতে পাই আছো ঠিক আছে সো তেতিয়াহলে আমি e plus q ভেক্টৰ e minus q ভেক্টৰ কেনেকৈ কম্পোনেন্টত ভাগ কৰিম তো আমাৰ ওচৰত এটা ভেক্টৰ আছে সেই ভেক্টৰটো হৈছে কি e plus q ভেক্টৰ এনেকুৱা ধৰণৰ ডাইৰেকশনত আছে e plus q ভেক্টৰ এফালে আছে বা এফালে আছে ঠিকে আছে সো e plus q ভেক্টৰ হৈছে এইটো তো এই e plus q ভেক্টৰটোক আমি দুটা কম্পোনেন্টত ভাগ কৰিব পাৰো এটা হৈছে হৰাইজন্টেল কম্পোনেন্ট এফালে আৰু এটা হৈছে কি ভাৰ্টিকেল কম্পোনেন্ট তো এটো সাপোজ আমাৰ এটো হৰাইজন্টেল কম্পোনেন্ট আৰু এফালে এটো হ'ব কি ভাৰ্টিকেল কম্পোনেন্ট এতিয়া এই ফিগাৰটো যদি চাও এটো হৈছে কি আমাৰ e plus q ভেক্টৰ আৰু হেতুই আমি ইয়াত ৰাখিছো এটো e plus q ভেক্টৰ আৰু সেই e plus q ভেক্টৰটো আমি দুটা কম্পোনেন্টত ভাগ কৰিব পাৰিছো এটা হৈছে হৰাইজন্টেল ভাৰ্টিকেল কম্পোনেন্ট আৰু এটা হৈছে কি হৰাইজন্টেল কম্পোনেন্ট আচ্ছা হৰাইজন্টেল মানে parallel to this এই লাইনডাল ঠিক আছে দ্যাট মিন্স এই যেটো হৰাইজন্টেল কম্পোনেন্ট আছে এই হৰাইজন্টেল কম্পোনেন্টটো কেনি আছে e ইকুইটৰিয়েল ভেক্টৰ ডাইৰেকশনত আছে তেলে e ইকুইটৰিয়েল ভেক্টৰৰ লগত e plus q এ কিমান এংগল কৰিছে থিটা এংগল কৰিছে তাহলে এটো কি হ'ব থিটা হ'ব ঠিক আছে তেতিয়া হলে এই যেটো কম্পোনেন্ট হ'ব এই কম্পোনেন্টৰ ম্যাগনিটিউড হ'ব কিমান e plus q cos থিটা আৰু এই যেটো কম্পোনেন্ট আছে এই কম্পোনেন্টটো হ'ব e plus q sin থিটা এই e plus q ভেক্টৰটোক আমি দুটা কম্পোনেন্টত ভাগ কৰিব পাৰিলো এটা কম্পোনেন্ট হ'ব কিমান e plus q cos থিটা আৰু এটা কম্পোনেন্ট হ'ব কি e plus q sin থিটা এনেকুৱা এতিয়া সিমিলাৰলি আমি e minus q ভেক্টৰটোকো আমি দুটা কম্পোনেন্টত ভাগ কৰিব পাৰো e minus q ভেক্টৰটো এনেকৈ তলৰ ফালে আছে এটো হৈছে কি e minus q ভেক্টৰ এই e minus q ভেক্টৰটোক আমি দুটা কম্পোনেন্টত ভাগ কৰিব পাৰো এটা ভাৰ্টিকেল কম্পোনেন্ট আৰু এটা কি হৰাইজন্টেল কম্পোনেন্ট এটো হৈছে আমাৰ e minus q ভেক্টৰ হলো তো এই e minus q ভেক্টৰটোক আমি এফালে এটা কম্পোনেন্ট আৰু এফালে এটা কম্পোনেন্টক আমি ভাগ কৰিব পাৰো এটো হৈছে হৰাইজন্টেল কম্পোনেন্ট আৰু এটো হৈছে কি ভাৰ্টিকেল কম্পোনেন্ট এটো e minus q ভেক্টৰ এই ভেক্টৰটোক আমি দুটা কম্পোনেন্টত ভাগ কৰিব পাৰো এটা হৈছে এফালে হৰাইজন্টেল আৰু এটা হৈছে এফালে ভাৰ্টিকেল এতিয়া এই হৰাইজন্টেল যেটো কম্পোনেন্ট এই হৰাইজন্টেল কম্পোনেন্টৰ লগত e minus q এ কিমান এংগল কৰি আছে থিটা এংগল কৰি আছে তেতিয়া হলে এই হৰাইজন্টেল কম্পোনেন্টৰ ভ্যালু কিমান হ'ব e minus q cos থিটা ঠিক আছে আৰু ভাৰ্টিকেল কম্পোনেন্টৰ ভ্যালু কিমান হ'ব e minus q sin থিটা ঠিক আছে এর পালোগে আমি ঠিক আছে এতিয়া কি হ'ব e plus q ভেক্টৰ e minus q ভেক্টৰ দুইটা ভেক্টৰকে আমি কম্পোনেন্টত ভাগ কৰিলো দুইটাৰে আমি দুটা কম্পোনেন্ট পালো এটা হৈছে হৰাইজন্টেল কম্পোনেন্ট আৰু এটা ভাৰ্টিকেল কম্পোনেন্ট এতিয়া যদি চাও আমি যেটা ভাৰ্টিকেল কম্পোনেন্ট আছে সেই ভাৰ্টিকেল কম্পোনেন্ট দুটা এটা হৈছে e plus q sin থিটা হেতু আছে টুৱাৰ্ডছ আপৱাৰ্ড আৰু এটা হৈছে e minus q sin থিটা হেতু হৈছে কি টুৱাৰ্ডছ ডাউনৱাৰ্ড ডাইৰেকশনত আছে তেতিয়া হলে আকৌ এফালে e plus q আৰু e minus q ম্যাগনিটিউডটো একে তেতিয়া হলে e plus q sin থিটা আৰু e minus q sin থিটা দুইটাৰে ভ্যালুটো কি হ'ব একে হ'ব আৰু কি হ'ব ইহঁতৰ ডাইৰেকশনটো কমপ্লিটলি কি অপোজিট আছে ইহঁতৰ ডাইৰেকশনটো কি আছে কমপ্লিটলি অপোজিট আছে সো অপোজিট হোৱাৰ কাৰণে e plus q sin থিটা আৰু e minus q sin থিটা এই দুইটা কি হৈ যাব কেনসেল আউট হৈ যাব সো সিম্পলি আমি কি কৰিব পাৰো এই দুইটাক আমি কি কৰিব পাৰো কেনসেল আউট কৰিব পাৰো সো এই দুটা কি হৈ যাব কেনসেল আউট হৈ যাব নাইকিয়া হৈ যাব তেতিয়ালে বাকি থাকিব কি e plus q cos থিটা আৰু কি e minus q cos থিটা আৰু এই দুটা ডাইৰেকশন কেনি আছে e ইকুইটৰিয়েল ভেক্টৰৰ ফালে আছে বা হৰাইজন্টেল ডাইৰেকশনৰ ফালে আছে তেতিয়া হলে আমাৰ যেটো e ইকুইটৰিয়েল ভেক্টৰ সেই e ইকুইটৰিয়েল ভেক্টৰৰ যেটো
ম্যাগনিটিউড হ'ব হে ম্যাগনিটিউডটো আমি কাৰ কাৰণে পাম E plus Q horizontal component আৰু E minus Q horizontal component ৰ কাৰণে পাম তাহলে E ইকুইটৰিয়েল ভেক্টৰটো কিমান হ'ব E plus Q cos theta plus E minus Q cos theta ঠিক আছে সো E ইকুইটৰিয়েল ভেক্টৰটো আমি কিহৰ কাৰণে পালো এই E plus Q cos theta horizontal component আৰু এই E minus Q cos theta horizontal component ৰ কাৰণে যেহেতু এই দুইটা কম্পোনেন্টৰ ডাইৰেকশন একে আছে হেতু কাৰণে আমি দুইটাক সাম কৰিলো আৰু দুইটাক সাম কৰিলে আমি কি পালো E ইকুইটৰিয়েল ভেক্টৰৰ ম্যাগনিটিউডটো পালো আৰু E plus Q sin theta আৰু E minus Q sin theta হতৰ ডাইৰেকশনটো কমপ্লিটলি অপোজিট আৰু দুইটাৰ ভ্যালুটো একে হোৱাৰ কাৰণে হেতি কি হৈ গল ক্যান্সেল আউট হৈ গল তেতিয়ালে E ইকুইটৰিয়েল ভেক্টৰটো আমি কিমান পালো E plus Q cos theta plus E minus Q cos theta আমি এনেকুৱা ধৰণৰ পালো ওকে দিয়া আমি চাম এটো মই মোহাই দিছো বুজিবৰ কাৰণে আকি দিছো ঠিক আছে এতিয়া কি হ'ব এতিয়া আমি এটোকে লিখি ইন টার্মস অফ ভেক্টৰ লিখি E ইকুইটৰিয়েল ভেক্টৰ তাৰ ম্যাগনিটিউডটো কিমান হ'ব E plus Q cos theta plus E minus Q cos theta ইয়াৰ ডাইৰেকশনটো কেনি আছে E ইকুইটৰিয়েল ভেক্টৰৰ ডাইৰেকশনটো কেনি আছে মই ভেক্টৰ ফৰ্মত লিখিব গৈছো সো ভেক্টৰ ফৰ্মত লিখিবলৈ ফাৰ্স্ট মই ম্যাগনিটিউড লিখিলো তাৰ পিছত মই কিনিম ডাইৰেকশন লিখিম এটা E ইকুইটৰিয়েল ভেক্টৰ ডাইৰেকশনটো মই কি বুলি কৈছিলো যে P কেপৰ অপোজিটত আছে P কেপ যেটো ভেক্টৰ আছে তাৰ অপোজিটত আছে হেতু কাৰণে মাইনাস P কেপ লাগিব মই নেগেটিভ সাইনটো মই আগত দিম সো মাইনাস P কেপ সো E ইকুইটৰিয়েল ভেক্টৰ যেটো এক্সপ্ৰেছন হ'ব সেই এক্সপ্ৰেছনটো আহিব এনেকুৱা ধৰণৰ এটা এক্সপ্ৰেছন ঠিক আছে হল এতিয়া মই কি কৰিম মই জানোৱে যে E plus Q আৰু E minus Q দুটা একেই তেতিয়ালে কি হৈ যাব এটো minus 2 E plus Q cos theta p cap এতিয়া আমি E plus Q বা E minus Q ভ্যালুটো অলৰেডি পাই থৈছো পুট কৰি দিলো 1 by 4 pi epsilon naught Q divided by a square plus x square আৰু cos theta ৰ যেটো ভ্যালু আছে cos theta ৰ ভ্যালুটো আমি এই ট্ৰায়াঙ্গলটোৰ পৰা আমি উলিয়াব পাৰো ঠিক আছে সো এই ট্ৰায়াঙ্গলটোৰ পৰা যদি আমি cos theta উলিয়াও সো cos theta ইকুৱেল টু আমাৰ কিমান আহিব বেস বাই হাইপোটেনিয়াস সো বেসটো কিমান এটো AO so AO divided by hypotenuse AP A or value to হৈছে A আৰু hypotenuse to হৈছে কিমান এটো AP A square plus x square to the power half so cos theta ৰ value to আমি এনেকুৱা ধৰণৰ পাম A divided by A square plus x square to the power half cos theta value to etu palu from this triangle AOP ঠিক আছে so the cos theta value to আমি ইয়াত পুট কৰি দিলে হল A square plus x square to the power half etu কি হল p cap ঠিক আছে এতিয়া কি হ'ব এটো মাইনাস এনেকে থাকিব এই ওপৰৰ যেটো টার্ম এই ওপৰৰ টার্মটো কি হ'ব 2 আছে q আছে a আছে মানে ওপৰৰ টার্মটো হৈছে কি q into ওপৰৰ টার্মটো হৈছে কি q into 2a আৰু q into 2a মানে কি ডাইপোল মোমেন্ট p তেতিয়াহলে 2q আৰু a ইহঁতৰ জায়গাত আমি কি লিখিব পাৰো ডাইপোল মোমেন্ট কি লিখিব পাৰো p লিখিব পাৰো সো ইট 1 by 4 pi epsilon naught আৰু ওপৰত আহিব ডাইপোল মোমেন্ট p আৰু এই দুইটা টার্ম লগ লগাই দিলে আমি কিমান পাম a square plus x square to the power ইয়াত পাৱাৰ আছে 1 আৰু ইয়াত পাৱাৰ আছে হাফ সো 1 plus half কিমান হ'ব 3 by 2 p cap so E ইকুইটৰিয়েল ভেক্টৰ যেটো এক্সপ্ৰেছন হ'ব সেই এক্সপ্ৰেছনটো আহিব এনেকুৱা ধৰণৰ minus 1 by 4 pi epsilon naught p divided by a square plus x square to the power 3 by 2 p cap so এনেকুৱা ধৰণৰ এক্সপ্ৰেছন এটা আমাৰ আহি যাব
এটা কালি লেখিয়াকে আমি এই টাৰ্মটো আৰু অলপ সিম্পলিফিকেশন কৰিব পাৰো কেনেকুৱা ধৰণে সিম্পলিফিকেশন কৰিম এখিনি মহাই দিছো আৰু অলপ সিম্পলিফিকেশন আমি কৰিব পাৰিম সো কেনেকুৱা ধৰণে কৰিম আমি কৈছিলো যে কি -q আৰু +q মাজৰ যেটো ডিসটেন্স সেই ডিসটেন্সটো বহুত বেছি স্মল হয় টুৱাইস এটো বহুত বেছি স্মল বা a টো বহুত বেছি স্মল হয় সো প্ৰ্যাকটিক্যালি কি হয় x is very greater than a এই যেটো x ৰ ভ্যালু হয় এই x is very greater than a হয় এতকে বহুত বেছি কি হয় ডাঙৰ হয় সো আমি কি কৰিব পাৰো সো we can neglect the term a square যদি a টোৱে হৰু হয় a টো হৰু হলে তেলে a স্কয়াৰ টো কি হ'ব আৰু হৰু হ'ব যদি a ৰ ভ্যালু 10 টু দি পাৱাৰ 6 হয় তেতিয়াহলে a স্কয়াৰ ভ্যালু 10 টু দি পাৱাৰ -12 তাতকৈ বেছি হৰু সো আমি a স্কয়াৰ যেটো টার্ম আছে সেই a স্কয়াৰ টার্মটো আমি কি কৰিব পাৰো নেগলেক্ট কৰিব পাৰো সো a স্কয়াৰ টার্মটো যদি নেগলেক্ট কৰো তেতিয়াহলে আমি তলত কি পাই যাম a স্কয়াৰটো আমি 0 পুট কৰি দিলে x স্কয়াৰ হোল টু দি পাৱাৰ 3/2 2 টু কেনসেল আউট হৈ গলে তলত কি হৈ যাব x কিউব আহি যাব অনলি সো তেতিয়াহলে e ইকুইটৰিয়েল ভেক্টৰ ভ্যালুটো কিমান আহিব -1/4 পাই এপসাইলন নট p divided by x cube p cap so এটো আহিলে আমাৰ কি e ইকুইটৰিয়েল ভেক্টৰৰ ফাইনাল এক্সপ্ৰেশন যেটো আমাক কি দিছে যে যেডাল ডাইপোল এক্সিস আছিল সেই ডাইপোল এক্সিস ডালৰ পারপেন্ডিকুলার বাইসেক্টর ডালৰ ওপৰত থকা যিকোনো এটা পয়েন্ট p যেটো পয়েন্ট ওৰ পৰা বা সেন্টার অফ দ্য ডাইপোলৰ পৰা x ডিসটেন্সত থাকে সেই পয়েন্টটো ডিউ টু দ্য ডাইপোল যদি আমি ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিবলৈ যাও তেতিয়াহলে আমি ইলেক্ট্ৰিক ফিল্ডটো কিমান পাম -1/4 পাই এপসাইলন নট p ডিভাইডেড বাই x কিউব p cap যত p টো হৈছে কি dipole moment আৰু x টো হৈছে কি distance of the point from the center of the dipole ইয়াত নেগেটিভ সাইনটো কি ইন্ডিকেট কৰিছে নেগেটিভ সাইনটো ইন্ডিকেট কৰিছে যে কি e ইকুইটৰিয়েল ভেক্টৰৰ যেটো ডাইৰেকশন সেই ডাইৰেকশনটো কি আছে p cap যেটো ভেক্টৰ আছে p cap মানে কি p ভেক্টৰৰ যে ডাইৰেকশন মানে ডাইপোল মোমেন্ট ভেক্টৰৰ যেটো ডাইৰেকশন আছে সেই ডাইৰেকশনটোৰ আমি অপজিটত ই ইকুইটৰিয়েল ভেক্টৰটো পাইছো সো হেতুৱে বুজাইছে আমাৰ এই নেগেটিভ সাইন বা এটা আমি p cap বুলি নিলিখি আমি ডাইৰেক্টলি আমি p ভেক্টৰ বুলিও লিখিব পাৰো ডাইৰেক্টলি আমি এটো কি p ভেক্টৰ বুলিও লিখিব পাৰো সো ই ইকুইটৰিয়েল ভেক্টৰৰ যেটো এক্সপ্ৰেশন আহিলে সেই এক্সপ্ৰেশনটো হৈছে কিমান -1/4 পাই এপসাইলন নট p ভেক্টৰ ডিভাইডেড বাই x কিউব ওকে এখানে আসলে আমার কি ইলেকট্রিক ফিল্ড এট এন ইকুইটৰিয়েল পয়েন্ট অফ এ ডাইপোল এটা ডাইপোলৰ কাৰণে তাৰ ইকুইটৰিয়েল পয়েন্টত যেটো ইলেকট্ৰিক ফিল্ড হ'ব সেই ইলেকট্ৰিক ফিল্ডৰ এক্সপ্ৰেশনটো আমি এতিয়া আমি কালি কৰিছিলো কি এক্সিয়াল পয়েন্টত আমি ইলেকট্ৰিক ফিল্ড উলিয়াইছিলো এক্সিয়াল পয়েন্টত আমি যেটো ইলেকট্ৰিক ফিল্ড উলিয়াইছিলো আৰু ইকুইটৰিয়েল পয়েন্টত যেটো ইলেকট্ৰিক ফিল্ড আজি পালো কিহ দুটাৰ মাজত যেটো ৰিলেশন হ'ব সেই ৰিলেশনটো কি হ'ব ম্যাগনিটিউডৰ মাজত ৰিলেশনটো কি হ'ব ডাইৰেকশনটো আমি কমপ্লিটলি অপোজিট পালো কেনেকৈ অপোজিট পালো ই ইকুইটৰিয়েল ভেক্টৰ ডাইৰেকশনটো পালো কি টুৱাৰ্ডছ অপোজিট ইন দা ডাইৰেকশন অফ কি ডাইপোল মোমেন্ট ভেক্টৰ বাট খালি ই এক্সিয়াল ভেক্টৰ যেটো ডাইৰেকশন পাইছিলো এক্সিয়াল ভেক্টৰ ডাইৰেকশনটো কি পালো টুৱাৰ্ডছ দা ভেক্টৰ কি p ভেক্টৰ সো কালি আমি ই এক্সিয়াল ভেক্টৰ উলিয়াইছিলো আৰু ই এক্সিয়াল ভেক্টৰৰ আমি 1/4 pi epsilon not 2p divided by x cube p cap এনেকুৱা ধৰণৰ পাইছে অনলি যদি মই ম্যাগনিটিউড লিখো e axial ৰ সো ম্যাগনিটিউড টো হ'ব কিমান 2p by x cube আৰু e ইকুইটৰিয়েল ভেক্টৰ যদি মই অনলি ম্যাগনিটিউড লিখো তেতিয়াহলে ম্যাগনিটিউড টো হ'ব কিমান 1/4 pi epsilon not p by x তেতিয়াহলে আমি এই দুইটা ইকুৱেচনৰ পৰা এটা এক্সপ্ৰেশনত আহিব পাৰো আৰু সেই এক্সপ্ৰেশনটো হৈছে কি e axial equal to
বেলেগ একো নাই ইয়াত 2 এটা বেছিকে মাল্টিপ্লাই হৈ আছে সো এটো কি হ'ব e axial equal to 2 into e equatorial so e axial vector magnitude to কিমান হ'ব twice the magnitude of e equatorial vector ঠিক আছে সো এনেকুৱা ধৰণৰ কি আহিব এটা ৰিলেচন আহিব e axial vector আৰু so e axial vector magnitude আৰু e equatorial vector magnitude লগ সো আজিৰ ক্লাছটো আমি ইমানতে সামৰিছো আশা কৰিছো তোমালোকে বুজি পালা যদি তোমালোকৰ কিবা ডাউটছ থাকে তেনেহলে তোমালোকে মোক কমেন্ট সেকশনত ডাউটছ বিলাক সুধিবা বা মোক হোৱাটছআপতো ডাইৰেক্টলি যোগাযোগ কৰিবা আৰু মই নোটছ বিলাক হোৱাটছআপ যোগে তোমালোক সকলোকে দি আছো গতিকে যিসকল মোৰ ডাইৰেক্ট ষ্টুডেণ্ট নহয় তেওঁলোকে মোক হোৱাটছআপত যোগাযোগ কৰি মোৰ পৰা নোটছসমূহ কালেক্ট কৰিব পাৰিব সো খুব সোনকালে আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহি আছো যদি মোৰ ক্লাছবিলাক তোমালোকে ভাল পোৱা তেতিয়াহ'লে মোৰ যিটো চেনেল আছে সেই চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা সো আজিলৈ এৰিছো থেংক ইউ